যেহেতু আপোনালোকে জানে যে আমাৰ অশোকা অষ্টমী মেলা প্ৰত্যেক বছৰে পালন কৰা হয় আৰু ইয়াতে অকল ধুবুৰী জিলাৰে নহয় ওচৰৰ ৰাজ্যৰ পৰাও বহুত শ্ৰদ্ধালু আহে হোলী বাট পাৰ্টিচিপেট কৰিবৰ কাৰণে। সেইমৰ্মে প্ৰত্যেক লাইন ডিপাৰ্টমেণ্টকে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু তেওঁলোকে যথেষ্টখিনি প্ৰিপেয়াৰনেছ তেওঁলোকে ৰাখিছে। মিউনিচিপালিটি, পুলিচ এডমিনিষ্ট্ৰেশ্যন, PHE, হেল্থ ডিপাৰ্টমেণ্ট, APCL চবে নিজৰ নিজৰ কামসমূহ কৰিছে। আমি এটাই অনুৰোধ জনাম, যেতিয়া কাইলৈ ৰাতিপুৱা শ্ৰদ্ধালুসকল ব্ৰহ্মপুত্ৰ নদীত স্নানৰ কাৰণে যায়, তেতিয়া তেওঁলোকে যাতে তেওঁলোকৰ লগত যি সৰু ল'ৰা ছোৱালী বা বৃদ্ধ মহিলা যায় তেওঁলোকৰ যাতে ধ্যান ৰাখে আৰু সমূহ ৰাইজ যাতে নিজেও সজাগ হৈ থাকে আৰু লগতে তেওঁলোকৰ ওচৰে পাঁজৰে যি মানুহ থাকে তেওঁলোকৰো যাতে ধ্যান ৰাখে ইমানে কোনো নদীত বিশেষকৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? SDRFৰ টিম থাকিব, আমাৰ নদীৰ পাৰত আমাৰ চেণ্ট্ৰেলাইজ টিম থাকিব, মোবাইল টিম থাকিব, তাৰ উপৰি লোকেল পুলিচ থাকিব, চিষ্টেম থাকিব। ত' যথেষ্টখিনি হেৰি কৰা হৈছে, এৰেঞ্জমেণ্ট হৈছে। ত' আই ডোণ্ট থিংক তেনেকুৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।